মই জেগাটো খুব ভাল পাওঁ সেইকাৰণে এহঁতক লৈ আহিলোঁ বোলো এয়া মই ৰুই যোৱা ফুল ক'ত যাম পাপা আপোনালোকো আহিব দেই ইয়াতে হেল্ল' ভিউৱাৰ্ছ গুড মৰ্ণিং এণ্ড হেপী নিউ ইয়েৰ টু অল সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিলে আৰু বহুত দিনৰ পিছত আজি ব্লগ এটা লৈ আহিছোঁ আজি যিহেতু বছৰৰ প্ৰথমটো দিন জানুৱাৰীৰ 1 তাৰিখ 2022 আৰু আজি ভাবিছোঁ অকণমান কোনোবাৰ ফালে ওলাই যাম গতিকে মই অলমষ্ট আমি খাই বৈ ৰেডি আৰু সকলোৱে ফোন কৰিলোঁ উইছ কৰিলোঁ নিউ ইয়েৰ আৰু এতিয়া অকণমান ওলাই যাম ক'ত যাম নাজানো হয়তো চাগে এইফালে তেজপুৰৰ ফালে যাম এজ ইউজুৱেল আৰু এইটো আমাৰ হানি বদমাচি কৰি আছে খৰি এডাল কিবা খাই আছে লাঠি এডাল এতিয়া মই আধা মেকআপ কৰিলোঁ অকণমান আঁকিছোঁ তাৰপিছতে ভাবিলোঁ আপোনালোককো দেখুৱাম আজি কি কৰোঁ কি নাই তেন্তে ব'লক মই বিচাৰিম কাপোৰ মোৰ এসোপা এয়া ষ্টাইল জাপাৰ এতিয়া চব বুলি আমি এতিয়া কি পিন্ধিম কাম জাপাৰ মোৰ বিচনা আৰু কাপোৰৰ মোৰ বাহাৰ অঁ লেজাৰটো লাগিবা কি পিন্ধিম ঐ কাপোৰে নাই ঐ কি পিন্ধিম পিন্ধাৰ সময়ত এটা কাপোৰ এখন কাপোৰে নাই কি পিন্ধিম ব্লেক জিন্স আৰু কি পিন্ধিম দেই হোৱাইট আমি পিন্ধিলোঁ ৰেডি এয়া মা ওলাই আছে মা ৰেডি হৈছে পূৰা টেকনিক এটা দেখাম দেই লিপষ্টিক লগোৱা কেনেকুৱা লাগিছে মোক ধুনু লাগিছেনে এইটো মোৰ কিছ বিউটি শ্বেড নাম্বাৰ 07 লগাব পাৰিব বিৰাট চফ্ট খুব ধুনীয়া ক্ৰিমি মই হোৱাই নাই মই ফাৰ্ষ্ট এতিয়া জোতাযোৰ পিন্ধি লওঁ একদম ৰেডি হৈ দেখুৱাম দেই মোৰ বহুত টাইম লাগিব আৰু এটা বস্তু দেখুৱাম জোতাযোৰ এযোৰ নিউ ইয়েৰ গিফ্ট বাৰ ফালৰ পৰা এইটো যোৱাকালি আহিছে ছাৰপ্ৰাইজ ইমান ভাল লাগিছে এযোৰ পিন্ধি এপাক ফুৰি আহিলোঁগৈ কালি মামাৰ লগত এতিয়া কালি ওচৰলৈ গৈছোঁ আজি অকণ দূৰলৈ যাম এইযোৰ নতুন মোজা এইযোৰ জানেই আজি নতুন বস্তু নতুন সদায় পায়ে থাকোঁ মই ৰেডি অৱস্থা নাই নাকৰ পানী কালি ৰাতিপুৱা বহুত চৰ্দি কি কৰিম উপায় নাই ফপু যাবই লাগিব ফপু মেইন মোৰ প্লেনিং বেলেগ আছিল কিন্তু নহ'লগৈ এতিয়া পিছত দেখোন বাকীখিনি এতিয়া ঘৰৰ পৰা ওলাম আৰু ব'লক আমি ওলাই আহিলোঁ এতিয়া তেজপুৰৰ ফালে ঘূৰিছোঁ নাজানো ক'লৈ যাওঁ ক'ত যাম পাপা কোনেও ড'ন্ট ন' মামা নিউ ইয়েৰ উইছ কৰি দিয়া চবকে হেপী নিউ ইয়েৰ আমি ওলাই আহিছোঁ এতিয়া সকলো ভালে কুশলে থাকা নতুন বছৰক আদৰিব লাগিব ন সকলোকে ভালে কুশলে ৰাখক ভগৱানে নতুন নতুন কামত আগবাঢ়ি যাওক এইখিনিয়ে ভগৱানৰ ওচৰত কামনা কৰিছোঁ দেই মা দিছে
से कम ढेर सारा किमान এতিয়া গৈ আছোঁ নাজানো ক'ত যাওঁ কি কৰোঁ ফোনটোৱে পৰি গৈছে গৈ দেখুৱাম বহুত ৰ'দ গণেশ মন্দিৰ আহিলোঁ এয়া খুব ভিৰ আজি এয়া বছৰৰ প্ৰথম দিন সেইকাৰণে সেইখিনি থাকে ন এয়া এয়া মা আহি আছে এইখিনিৰ পৰা গাড়ী সোমাব দিয়া নাই সেইকাৰণে আমি তাতে থলোঁ গাড়ী থৈ পেলাই আহি আছোঁ ধুনীয়া মেলা বহান অঁ চেণ্ডেল পিন্ধোতে ধৰিছে যে এই মোজাটো পিন্ধিলোঁ পেণ্ডেল এটা মাৰি ল'ব লাগিছিলে সেয়া চবেই ভিৰ কৰিছে ইয়াত প্ৰভু চাকি জ্বলাবলৈ বহুত জেগা উলিয়াই দিছে আজি বহুত বেছি ভিৰ সেইকাৰণে এইখন ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা খুব ধুনীয়াকৈ দেখা পায় বাৰিষাত পানী ইয়ালৈকে আহি যায় আমি ৰাস্তা পাৰ হওঁতে বহুত সময় লাগিলে 15 মিনিটমানটো লাগিলে চাগে এইখন ব্ৰহ্মপুত্ৰ আমি ইয়াতে আহি অকণমান বহিছোঁ গণেশ ঘাটত মা খুব ভাল পায় জেগাটো মা কোৱা মই জেগাটো খুব ভাল পাওঁ সেইকাৰণে ইহঁতক লৈ আহিলোঁ বোলো বোলে ইহঁতো আহিছে আগতে ময়ো আহিছোঁ তথাপি আকৌ আহিছোঁ মানে ইমানেই ভাল লাগে আৰু আজি বিৰাট ভিৰ আজি খুব ভিৰ সেয়াও চাই ভাল লাগিছে পাপা উঠি গ'ল বহি থাকিব নোৱাৰে এয়া বেছি সময় বহিব নোৱাৰে আমাক আহিছে আৰু এয়া আজি বহুত ভিৰ ঢেৰ ভিৰ আজি অঁ চাই দিব লাগিব নি বেগটো চাব লাগিব নি বৰমাহঁতৰ ওচৰলৈ আহিলোঁ বৰমাক চাই যাওঁ এবাৰ সোমোৱাৰ কথা নাছিলে তথাপি সন্মুখেৰে যাম যেতিয়া সোমাই যাওঁ ছাৰপ্ৰাইজ দিম মই দেখুৱাম মুখৰ ভাজ কি হয় ছাৰপ্ৰাইজৰ মুখখন কেনেকুৱা হয় মই দেখুৱাম এয়া আমাৰ গেটৰ সন্মুখত আছোঁ পাপাই গাড়ীখন বেক কৰিব গৈছে চাওঁ কেনেকুৱা মুখখন দেখুৱা মা নাযাবা পাপা আহি লওক মাক যাবলৈ লাগে নহ'লে মই বৰমাৰ এক্সপ্ৰেশ্যনটো মিছ কৰি দিমতো ইমান ইজিলি যাব নিদিওঁ নহয় ৰ'ব দেই সোমাম দেই বেক কেমেৰা দিম দেই তেৰি দেখিলে বেংগলৰ তেৰিকা কি হ'ল চিনি পাইছা নাই এইজনী অঁ বিজুবা এনে এয়া মই ৰুই যোৱা ফুল দেই ফুলিছে বৰ ভাল লাগিছে মনটো ধুনীয়া লাগিছে এয়া বৰ্তা আৰু দাদা বৰ্তা আমি তিনিটা আৰু কোন এয়া প্ৰাণজিত প্ৰতিম শইকীয়া জানটো দা বৰ দুখ পাওঁ এইখন দেখিলে এয়া মাহঁতৰ তাত আহি বহি আছোঁ বৰমা ভাত খাই আছিলে থৰমৰ খালে আমাক দেখি এতিয়া ভিতৰলৈ গৈছে সেইজনী মায়া এই ভাত খাই আছে বহি আছোঁ আমি আৰু কিডাল কৰিম পাপা ঘূৰি ফুৰিছে এই চাওঁ মই ৰুই যোৱা গোলাপ ফুলিছে দেখিছা কিমান ধুনীয়া অঁ এতিয়া আমি বৰমাৰ তাৰ পৰা ওলাই আহিলোঁ আহি এতিয়া ক'ৰবাত খামগৈ চাওঁ ক'ত খাব পাৰোঁ চেফ্ৰন পিণ্ডত সোমাম চাগে তাতে খাম অঁ পাৰিম
এইখন তেজপুৰ, মৰমৰ তেজপুৰ। এতিয়া মহাভৈৰৱ পামগৈ আকৌ। অঁ 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 আজি মই হেণ্ডিমেন মানে তেজপুৰ পালে হেণ্ডিমেন হৈ যাওঁ যে আজি মই হেণ্ডিমেন। ইমান ধুনীয়া ধুনীয়া ফুল এইবিলাক। আমি চেফ্ৰন পিণ্ড পালোহি। ইয়াতে এতিয়া লাঞ্চ কৰিম। বহুত বেছি ভিৰ। চাওঁ ইয়াতে ট্ৰাই কৰি এবাৰ। বৰ ধুনীয়া প্লেচ। এয়া ফটো সেশন চলি আছে। ভিৰ, বহুত ভিৰ। এইফালে যাওঁ নেকি আমি? তাত এইখন বহুত ধুনীয়া চেফ্ৰন পিণ্ড। এয়া খাটিয়া। বহুত দিনৰ পিছত খাটিয়া খালিয়ে বিচাৰি পোৱা নাই। ফেমিলি বহিব পাৰি কৈছে। ফেমিলি বহিব পাৰি কৈছে। এতিয়া মা বহিলে। বহুত ধুনীয়া। চেফ্ৰন পিণ্ড খুব ধুনীয়া। মেইন ৰোডৰ কাষতে আছে আৰু চবফালে ভিৰ। গতিকে উপায় নাই, এতিয়া বাৰতো এতিয়া ফেমিলি ৰেষ্টুৰেণ্টৰ নিচিনা হৈ গৈছে প্লেচটো। সেইকাৰণে আমি ইয়াতে আহিলোঁ। এয়া বহুত ভিৰ, ধুনীয়া পৰিৱেশ। অৰ্ডাৰ কৰিলোঁ, পাপা গ'ল, আমি দুজনীয়ে বহি আছোঁ ৱেইটিং খাবৰ কাৰণে। লাঞ্চ টাইমটো খুব ধুনীয়া হৈছে। আমি ইয়াতে বহি আছোঁ। মা আছে, মাক দেখাই নাপায়। জানে কোৱাৰ কাৰণে আহিলোঁ ইয়ালে। চেফ্ৰন পিণ্ড আপোনালোকো আহিব দেই ইয়াতে। খাদ্য মই নুডলছ খাম, এয়া চিকেন, এয়া কিবা এইবিলাক আৰু মাহঁতে ৰাইচ খাব। এতিয়া আমি খাম। আহিলে আমি খাব লৈছোঁ। পাপাৰ ৰুটিটো দিয়া নাই, ৰুটি দিলে পাপাই খাব পাৰিব। এতিয়া মই এয়া এতিয়া আমি খাম এমো নুডলছ। খাই চাম। বহুত বেছি ধুনীয়া মানে। ঠিক আছে। পাপা ৰুটি আহিব, তন্দুৰ ৰুটি। আমি খাই লওঁ দেই, খোৱাৰ লগত ন এয়া প্লেট চবৰে উত্তম। লাঞ্চৰ টাইমটো খুব ধুনীয়া হ'ল। খালোঁ, গ'লোঁ। এতিয়া অকণমান চাগে বস্তুটো উঠিম, তাৰপিছতে আৰু যাম। খুব ধুনীয়া বনায়, আপোনালোক আহিব। ময়ো ইয়াৰ কথা ভবা নাছিলোঁ একচুৱেলি, বায়ে ক'লে তাত যোৱা বুলি, জানে ক'লে। ত' ইয়াতে আহিলোঁ, বহুত ভাল লাগিছে। খালি অহা যোৱা কৰোঁ, এখন দেখোঁ, কিন্তু এনেকৈ অহা হোৱা নাছিলে। তথাপি ভাল লাগিলে, খুব ভাল লাগিলে আচলতে। ইমান চৰ্দি লাগিছে, আহিব আপোনালোকো আহিব, ভাল লাগিব। মাহঁত কৈছে। আমাৰ হৈ গ'ল এয়া চেফ্ৰন পিণ্ড, আপোনালোক আহিব। বহুত ধুনীয়া, খুব ধুনীয়া লাগে এইটো পৰিৱেশ। এতিয়া আমি গৈ আছোঁ ঘৰৰ ফালে। পাপাই গাড়ী উলিয়াই আছে, তাৰপিছতে যাম আৰু। একদম
মজাছে খালোঁ এতিয়া যাম ঘৰৰ ফালে কোনোবা এখন নাৰ্চাৰীত সোমাম ন বছৰৰ প্ৰথম দিন গাৰ্ডেন অকণ বৰ ধুনীয়া আছিল এখন বাপৰে আছে তো এতিয়া ঘৰৰ ফালে গৈ আছোঁ আহি আছোঁ ঘৰলৈ আহি আছোঁ মা কেনেকুৱা পালা কৈ দিয়া বহুত ভাল লাগিলে খাই পেলাই খায়ো ভাল লাগিলে চায়ো ভাল লাগিলে চব ভাল লাগিলে নতুন বছৰৰ প্ৰথম দিন একদম মজাছে খাই দিলোঁ গোটেই বছৰটো খায়ে থাকিম ফুৰিয়ে থাকিম জুৰি মনটো খুচ তাই খুচি আমি জুৰি খুচি আমি খুচি একদম খাই দিলোঁ ঠিকছে আৰু অলপ লৈও আহিছোঁ দেই ক'ত গ'ল এইয়া অলপ লৈ আহিছোঁ ঘৰত আকৌ বহি খাব লাগিব ন এয়া আমি নাৰ্চাৰী আহিছোঁ বছৰৰ প্ৰথম দিন আৰু এটাও পুলি নিকিনিম এইটো কিবা হ'ব পাৰে নেকি এয়া নাৰ্চাৰী আহিছোঁ চাওঁ কি পাওঁ বিশেষকৈ মোৰ পিটুনিয়া লাগে মোৰ এইবাৰ পিটুনিয়া একদম কৰিব পৰা নাই হোৱা নাই চাওঁ পিটুনিয়া লওঁ ক'ত আছে এতিয়া চাই ফুৰিছোঁ আছে বুলি কৈছে হে মামা ক'ত আছে খোলা নাই গোলাটো হেংগিঙত হ'ব হেংগিঙত নালাগে এয়া কি বাহিৰত যিটো পাওঁ সেইটোৱে পাইছোঁ গতিকে ইয়াত লোৱা নহ'ব আৰু ক'লে গ'ল মানুহটো দেখিছানে তুমি সেইখন নহয় গাড়ী হেৰিয়া পাপা আনন্দ নাৰ্চাৰী এখন আনন্দ নাৰ্চাৰী ইয়াৰ পৰা আগতে নিছোঁ এতিয়া বিচৰাটো পোৱা নাই মানে সেইকাৰণে আকৌ ওলাই গুচি আহিলোঁ পাপা আগলৈ গ'লগৈ চাওঁ আন্ধাৰ হৈ গ'ল ঘৰ পালোহি এতিয়া লাইট দিয়ে গৈছিলোঁ বাৰু এতিয়া বৰ্তমানলৈকে ধুনীয়াকৈ গ'ল দিনটো খুব ধুনীয়াকৈ ফুৰিলোঁ খালোঁ আহিলোঁ এতিয়া বাকীখিনি দেখুৱাম সেইখিনি আজি মই ধুনীয়া বস্তু এটা দেখুৱাম দেই আপোনালোকক হেল্প হ'ব আপোনালোক মই দৰ্জা খোলোঁগৈ পাপা সোমাই আহিব এতিয়া গাড়ী থ'ব গৈছে গতিকে চাই থাকক মই এটা খুব ধুনীয়া বস্তু দেখুৱাম আজি মই এতিয়া যিহেতু এফালে গৈছিলোঁ আহি পালোহি আমি আৰু এতিয়া ভাবিছোঁ এইবোৰ যে লগাই মেলি গৈছিলোঁ ধুনীয়া হয় ন এতিয়া এইবিলাকতো খুলিব লাগিব গতিকে কেনেকৈ মই চাফা কৰোঁ বা মোৰ স্কিন কেয়াৰ অকণমান ইমান ভাল নহয় বাৰু স্কিন মোৰ গতিকে দেখিবলৈ অকণমান বেয়া কাৰণে অলপ মেকআপ চেকআপ থুচি কৰি লওঁ দেখিবলৈ কিজানি অকণ ভালেই লগা হয় সেইকাৰণে গতিকে ব'লক মই কেনেকৈনো ফেচ ৱাছ কৰোঁ কি ইউজ কৰোঁ মই দেখুৱাম আৰু নাইট কেয়াৰৰ মই ৰুটিনখন আজি অকণমান আপোনালোকক ফ'ল' কৰি দেখুৱাম আৰু বিশেষকৈ ডে কেয়াৰ নহ'লে আপোনালোকে নাইট কেয়াৰ একদম মানে এলাহ নকৰাকৈ ল'ব যিহেতু ময়ো অকণ এলাহ কৰোঁ তথাপিও অকণ উঠি যাওঁ আৰু কৰিম বুলি ঠাণ্ডা যদিও গতিকে ব'লক উইদাউট মেকআপ দেখিছে বহুতবাৰ দেখিছে তথাপিও ব'লক পলম নকৰোঁ মই নাইট কেয়াৰ ৰুটিনটো ফ'ল' কৰিবৰ সময় হৈ গ'ল এতিয়া মই বাহিৰৰ পৰা আহিছোঁ যিহেতু একো মই এতিয়ালৈকে ধোৱা কৰা নাই ধুমহে গতিকে ব'লক আপোনালোকক দেখুৱাম মই কিহেৰে ফেচ ৱাছ কৰোঁ আৰু ভাবিছোঁ অকণমান আজি স্ক্ৰাবিং কৰিম নেকি কাৰণ বহুত পলিউশ্যন আছিলে আৰু ৰ'দ খুব বেছি গতিকে ব'লক দেখুৱাম আপোনালোকক এইটো হ'ল গুড ভাইবছৰ পাপায়া আমি জানো যে অমিতা আমাৰ স্কিনৰ কাৰণে কিমান ভাল গতিকে মোৰ এইটো একদম ফেভাৰেট হয় মই এইটো এতিয়া স্কিনত এইটো দি পেলাই মই ক্লিন কৰিম স্কিনখন তাৰপিছত মই নেক্সট আপোনালোকক দেখুৱাম দেই বেছি ওলোৱা নাই মই ইমান কণ লৈছোঁ মাত্ৰ
বুট লাগিছে মোক বুট উইদাউট মেকআপ মই এনেকুৱা বান্দৰৰ নিচিনা গতিকে মই মেকআপ কৰিব লগা হৈ যায় এতিয়া ভাবিছোঁ অকণমান স্ক্ৰাব কৰোঁ এইটো এগেইন পাপায়া বায়'টিকৰ হয় স্ক্ৰাবিং যদি পিম্পলছ থাকে তাত নকৰিব পিম্পলছ থকা ফেচৰ কাৰণে স্ক্ৰাবিং পাৰফেক্ট নহয় দিয়ে আৰু বেছি উঠি যাব যদি দুটা আছে স্ক্ৰাবিং কৰিলে 5টা উঠিব এতিয়া আমাৰ ডেড চেলবিলাক যিটো আছে ডেড স্কিন তাক ৰিমুভ কৰে একচুৱেলি খুব ভাল আপোনালোকে উইকলি কৰিব দিওঁ স্ক্ৰাবিং সদায় চাৰ্কুলাৰ মোশ্যনত কৰিব লাগে কাৰণ ইয়াত এটা গুটি গুটি দানা দানা আছে কোনোবাই যদি ইউজ কৰিছে গম পায় আৰু স্ক্ৰাবটো কেতিয়াও ড্ৰাই হ'ব নিদিব ফেচত মোৰ অলপ ড্ৰাই হৈছে মই আৰু পানী অলপ লগাই ল'ম এতিয়া বহুতৰ ব্লেক হিটছৰ প্ৰব্লেম থাকিব পাৰে তেওঁলোকৰ কাৰণে এই পৰ্চনটো এৰি দি দিব ব্লেক হিটছ ইয়াত বেছিকৈ হয় ফেচৱাছ আৰু স্ক্ৰাবিং কৰাৰ পিছত প'ৰ্ছবিলাক অ'পেন হৈ গ'ল গতিকে মই টনাৰ দি পেলাই ক্ল'জ কৰিছোঁ দেখুৱাই গৈছোঁ হা কি ইউজ কৰোঁ মই সেইটো দেখুওৱা নাই যদি ইণ্টাৰেষ্টেড হয় জনাব মই দেখুৱাম কি মই ইউজ কৰোঁ স্কিনটো কিমান গ্ল' কৰি আছে আপোনালোকে গম পাইছে ফেচ ৱাছ কৰাৰ পিছতো মোৰ স্কিন ড্ৰাই গতিকে ঠাণ্ডা দিনত মোৰ অলপ বেছি প্ৰব্লেম হয় বহুত বেছি ড্ৰাই হৈ যায় এতিয়া মই চেৰাম ইউজ কৰিছোঁ নাইট ক্ৰীম লগাম লিপষ্টিক মই কিয় আৰু গতিকে এতিয়া বাম লগাম আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে জনাব আৰু এটা কথা যদি স্কিন কেয়াৰৰ মোৰ ড্ৰাই স্কিন মই যিখিনি ইউজ কৰিছোঁ যদি আপোনালোকে ইউজ কৰিব খোজে তেনেহ'লে যদি আপোনালোকে জানিব খোজে কি ইউজ কৰিলোঁ কি নাই মই আজি ভিডিঅ'টো খুব লম্বা হৈ যাব সেইকাৰণে আচলতে মই গোটেইকেইটা প্ৰডাক্টৰ বিষয়ে নক'লোঁ যদি আপোনালোকে জানিব খোজে মই বেলেগ এদিন এটা নতুন ভিডিঅ' লৈ আহিম যিটো ভিডিঅ'ত খালি স্কিন কেয়াৰ নাইট কেয়াৰ ডে কেয়াৰৰে থাকিব গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় মোক জনাব এতিয়া মই শ্বেয়াৰ কৰিম মই কি ইউজ কৰিলোঁ কি নাই কৰা ইউজ কৰি কেনেকুৱা পাইছোঁ কেনেকৈ ইউজ কৰিব লাগে মই সকলোখিনি ক'ম তাতে তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ আৰু বছৰটো সকলোৰে ভালে ভালে যাওক ভাল চিন্তা কৰক সকলোকে মৰম দিয়ক তেনেকৈ আগবাঢ়ি যাওক বছৰটো ভালে ভালে যাওক কৰোণা অমিক্ৰণ কিবাকিবি ধেৰ এইবিলাকৰ পৰা বাচি থাকক যিমান পাৰে ঘৰত সুস্থ হৈ থাকক তেনেহ'লে আজিলৈ আহোঁ হেপ্পী নিউ ইয়েৰ ওৱান্স এগেইন ধন্যবাদ বাই বাই